সকলোকে মোৰ চেনেললৈ ৱেলকাম জনালোঁ। প্ৰথমতে আমি কি কৰি আছিলোঁ, যিটো UPSCৰ চি ছেটৰ যিটো মেথছ পাৰ্ট আছিলে, সেই মেথছ পাৰ্টৰ আমি কি ছল্ভ কৰি আছিলোঁ, PYQ ছল্ভ কৰি আছিলোঁ। আৰু এই মেথছ পাৰ্টৰ নেক্সট টপিকটো হ'ল আমাৰ পাৰ্চেণ্টেজ। আমাৰ প্ৰথম টপিক আছিলে এভাৰেজৰ আমি গোটেইখিনি PYQ অলৰেডি কৰিলোঁ। এতিয়া আমি নেক্সট কৰিম পাৰ্চেণ্টেজৰ মেথছখিনি কৰাৰ আগতে আমি পাৰ্চেণ্টেজৰ বিষয়ে অলপমান জানি লৈ আমি নেক্সট ষ্টেপত আমি কুৱেশ্যনবিলাক ছল্ভ কৰিম, যিবিলাক PYQ আছিলে। আৰু PYQ কিমানৰ পৰা কিমানলৈ কৰিম, 2024 পৰা 1997লৈ যিমানবোৰ PYQ আছিলে চব আমি ইফালৰ পৰা ছল্ভ কৰিম। আৰু লগে লগে আমি কিছুমান ফৰ্মুলাও জানিম, শ্বৰ্ট ট্ৰিকো আমি জানিম। এতিয়া আমি অলপ পাৰ্চেণ্টেজৰ বিষয়ে জানি লওঁ। ধৰা হ'ল আমাক দিয়া আছে যে 70% of x is equal to what? আমাক এনেধৰণে দিয়া আছে। তেতিয়া আমি 70% of x আমি কেনেকৈ উলিয়াম, যে 70 লিখিলোঁ, ডিভাইডেড বাই কি কৰিম, 100 কৰিম, ইনটু x কৰিম। তেতিয়া আমি কি পাম, 70% of x পাম। মানে পাৰ্চেণ্টেজ সদায় 100%ত উলিওৱা হয়। এই 100%ৰ ভিতৰতে সকলোবোৰ নাম্বাৰ সোমাই থাকিব। এইটো এটা বেছিক নিয়ম হয়, পাৰ্চেণ্টেজৰ বেছিক নিয়ম, যে 70% অফ x আমি কেনেধৰণে উলিয়াম, 70 ডিভাইড বাই 100 ইনটু x। আমি এনেকৈ উলিয়াম এইটো। নেক্সট এটা পাৰ্চেণ্টেজৰ ফৰ্মুলা পাম আমি, এইটোক কোৱা হয় ছাকচেছিভ ডিছকাউণ্ট। ছাকচেছিভ ডিছকাউণ্ট ফৰ্মুলা। এটা এক্সাম্পলৰ সহায়ত আমি এইটো বুজিম। ধৰা হ'ল এইখন এখন কিতাপৰ দোকান। ইয়াতে এখন কিতাপ আছে, দুজন ল'ৰা এই দোকানখনৰ সন্মুখেৰে পাৰ হৈ গ'ল। দুজন ল'ৰা ফাৰ্ষ্ট ডে পাৰ হৈ গ'ল। পাৰ হৈ যোৱাত দেখিলে যে এই যিখন কিতাপ আছিলে, এই কিতাপখনৰ ডিছকাউণ্ট কিমান দিয়া আছে, A% দিয়া আছে। তেনেকৈ গ'ল। নেক্সট দিনা যেতিয়া এই দুজন ল'ৰা দ্বিতীয় দিনা যেতিয়া এই দুজন ল'ৰা দোকানখনৰ সন্মুখেৰে পাৰ হৈ গ'ল, তেতিয়া কি দিয়া আছিলে, এই কিতাপখনৰ পাৰ্চেণ্টেজ ডিছকাউণ্ট B% ডিছকাউণ্ট মানে দি আছিলে। তেতিয়া এজন ল'ৰাই ক'লে যে ইয়াৰ ছাকচেছিভ ডিছকাউণ্ট কিমান হ'ব। তেতিয়া নেক্সটজন ল'ৰাই এনচাৰ দিলে যে এই পাৰ্চেণ্টেজ দুটা কি কৰিব লাগিব, প্ৰথমতে প্লাছ কৰিব লাগিব, প্লাছ পাৰ্চেণ্টেজ দুটা পূৰণ কৰিব লাগিব, আৰু কিহেৰে ডিভাইড কৰিব লাগিব, এই দুটাক 100ৰে ডিভাইড কৰিব লাগিব। এনেকৈ কৰিলে আমি কি পাম, ছাকচেছিভ ডিছকাউণ্ট আমি পাম। এতিয়া চাব গ'লে এই যিখন কিতাপখনৰ ছাকচেছিভ ডিছকাউণ্ট ল'ৰাজনে কেনেকৈ উলিয়ালে, প্ৰথম যিটো পাৰ্চেণ্টেজ আছিলে, দ্বিতীয় যিটো পাৰ্চেণ্টেজ আছিলে, প্ৰথম দিনাৰ পাৰ্চেণ্টেজ আৰু দ্বিতীয় দিনাৰ পাৰ্চেণ্টেজ ডিছকাউণ্টটো প্লাছ কৰি দিলে, পাছত প্লাছ এই দুটাৰ পূৰণ কৰি 100ৰে ডিভাইড কৰি দিলে।
আৰু এইটোৱে হ'ল ছাকচেছিভ ডিছকাউণ্টৰ ফৰ্মুলা যে a প্লাছ b প্লাছ a প্লাছ b ডিভাইডেড বাই 100 আৰু ডিছকাউণ্টৰ ক্ষেত্ৰত স্পেচিয়েলি ডিছকাউণ্টৰ ক্ষেত্ৰত আমি এটা কথা মনত ৰখা উচিত যে অলৱেজ নিগেটিভ পাৰ্চেণ্টেজ অলৱেজ নিগেটিভ ডিছকাউণ্টৰ ক্ষেত্ৰত যিটো আমি পাৰ্চেণ্টেজ পাম সেইটো সদায় নিগেটিভত থাকিব। এতিয়া আমি নেক্সট ফৰ্মুলা এটা জানি লওঁ যিটো আমাৰ PYQ কৰাত হেল্প কৰিব। চেঞ্জেছ অফ পাৰ্চেণ্টেজ ইয়াক আমি কেনেকৈ উলিয়াম? ফাইনেল ভেলু মাইনাছ ইনিচিয়েল ভেলু ডিভাইডেড বাই ইনিচিয়েল ভেলু ইনটু 100। ইয়াক আমি পাৰ্চেণ্টেজৰ চেঞ্জেছ উলিওৱা ফৰ্মুলা এইটো যে ফাইনেল যিটো ভেলু থাকিব সেইটোক ইনিচিয়েল ভেলুৰে মাইনাছ কৰিব লাগিব, তাৰপিছত ডিভাইড বাই ইনিচিয়েল ভেলু ইনটু 100 কৰিলে আমি পাৰ্চেণ্টেজ অফ চেঞ্জেছ পাম। আমি এক্সাম্পলৰ সহায়ত বুজিলে বেছি ভাল হ'ব। আমাৰ এক্সাম্পলটো আমি চাই লওঁ, তেতিয়া আমি বুজি পাম। ধৰা হ'ল এইটো এটা ক্লাছৰুম। এই ক্লাছৰুমটোত 100%ৰ ভিতৰত প্ৰথম দিনা X% ষ্টুডেণ্ট প্ৰেজেণ্ট আছে, ফাৰ্ষ্ট ডে। নেক্সট দিনা যদি আমি চাব যাওঁ, নেক্সট দিনা কি হ'ল Y% ষ্টুডেণ্ট উপস্থিত আছে। এতিয়া আমাক ক'লে যে এই ক্লাছৰুমটোৰ এই দুদিনৰ ভিতৰত পাৰ্চেণ্টেজত কি পৰিৱৰ্তন হ'ল বা কি চেঞ্জেছ আহিল, পাৰ্চেণ্টেজ অফ চেঞ্জেছ, যিটো আমি অলপ আগতে এই ফৰ্মুলাটো পাইছিলোঁ। এতিয়া প্ৰথম দিনা যিটো আমি পাৰ্চেণ্টেজ পাইছিলোঁ X%, ইয়াৰ পৰা এটা ভেলু উলিয়াব, ইয়াৰ পৰা আমি এটা ভেলু পাম। নেক্সট দিনা আমি যিটো Y% পাইছিলোঁ এই পাৰ্চেণ্টটোৰ এটা ভেলু পাম আমি। আৰু এই ভেলু দুটা আমি যদি এই পাৰ্চেণ্টেজ অফ চেঞ্জেছৰ ফৰ্মুলা যদি পেলাই দিওঁ, যিটো আমাৰ X%ৰ যিটো ভেলু পাম আমি সেইটো হৈছে ইনিচিয়েল ভেলু, আৰু Y%ৰ যিটো আমি ভেলু পাম সেইটো হৈছে ফাইনেল ভেলু, মানে ইয়াৰ পৰা আৰু বঢ়াও নাই কমাও নাই এই দুদিনৰ ভিতৰত। গতিকে ফাইনেল ভেলু আমি কি পালোঁ? Y পালোঁ, মাইনাছ ইনিচিয়েল ভেলু কি পালোঁ আমি? X পালোঁ, ডিভাইডেড বাই ফৰ্মুলা মতে কি কৰিব লাগিব? X ইনিচিয়েল ভেলু ইনটু 100। এইটো কৰিলে আমি চেঞ্জেছ অফ পাৰ্চেণ্টেজ পাম, যে এই দুদিনত এই ক্লাছৰুমটোৰ ষ্টুডেণ্টৰ প্ৰেজেণ্টৰ পাৰ্চেণ্টেজটো কি পৰিৱৰ্তন হ'ল। এতিয়া ইয়াতে আৰু এটা জানিবলগীয়া কথা আছে, এই পাৰ্চেণ্টেজটো যদি পজিটিভ আহে মানে ষ্টুডেণ্টৰ সংখ্যা কি নেক্সট দিনা বাঢ়িছে। যদি ইয়াৰ ভেলুটো যদি নিগেটিভত আহে তেতিয়া আমি জানিম যে ষ্টুডেণ্টৰ সংখ্যা কি হৈছে? ডিক্ৰিজ হৈছে, কমিছে। পজিটিভ হ'লে ইনক্ৰিজ হৈছে, বাঢ়িছে, আৰু নিগেটিভ হ'লে ডিক্ৰিজ হৈছে। এইটো এটা ফৰ্মুলা হয়, যিটো আমাৰ পাৰ্চেণ্টেজৰ ফৰ্মুলা। এইটো আমি PYQত বহুত ইউজ কৰিম। ইয়াক প্ৰায় 90% PYQত এই ফৰ্মুলাটো আমাৰ ইউজ হ'ব। এতিয়া আমি PYQৰ ফালে যাওঁ। যদি কিবা কাৰণত কিবা ফৰ্মুলা বা কিবা ট্ৰিক্স ৰৈও গৈছে, আমি PYQৰ লগত আমি যেতিয়া আমাৰ PYQ সন্মুখত পৰিব তেতিয়া আমি গম পাম যে এইটো আমাৰ ৰৈছিলে, এনেধৰণৰ কুৱেশ্যন আহিলে এনেকুৱাকৈ কৰিব লাগে, বা এইটো কুৱেশ্যনত আমি এনেকুৱাকৈ ট্ৰিক ইউজ কৰি ছল্ভ কৰিব পাৰিম। তেনেকৈ আমি কৰি যাম। এতিয়া আমি PYQৰ ফালে যাওঁ। এই কুৱেশ্যনটো আহিছিলে UPSC
CSET 2024 আহিছিলে এই কুৱেশ্যনটো এতিয়া আমি সলভ কৰিম। কুৱেশ্যনটোত কি দিয়া আছে, এ নাম্বাৰ ইজ মিষ্টেকেনলি ডিভাইডেড বাই 4, মানে এটা নাম্বাৰ আছে যিটো ভুলবশতঃ 4ৰে ডিভাইড কৰি দিলে, কিন্তু কৰিব লগা কি আছিলে, মাল্টিপ্লাইং বাই 4, 4ৰে কি কৰিব লগা আছিলে, পূৰণ কৰিব লগা আছিলে, ভুলবশতঃ হৰণ কৰি দিলে। এই কুৱেশ্যনটো সলভ কৰাৰ আগতে এটা মই ট্ৰিক্স কৈ দিছোঁ যে যেতিয়া আমি চব পাৰ্চেণ্টেজত দেখা পাম, নাম্বাৰকেইটা চব নাম্বাৰ আমি পাৰ্চেণ্টেজত দেখা পাম, তেতিয়া আমি যিটো আমাক নাম্বাৰ দিছিলে ধৰি ল'বলৈ এই নাম্বাৰ বুলি, এই নাম্বাৰটো আমি 100 বুলি ধৰি ল'ম। যিকোনো কুৱেশ্যনতে যদি চব নাম্বাৰকেইটাই পাৰ্চেণ্টেজত থাকে, তেতিয়া আমি 100 ধৰি ল'ম। এতিয়া একৰ্ডিং টু কুৱেশ্যন কি দিছে যে লেট 100 এটা নাম্বাৰ আমি ধৰি ল'লোঁ, এই নাম্বাৰটোক কি কৰিছে, 4ৰে ডিভাইড কৰি দিছে। ডিভাইড কৰাৰ ফলত কিমান পালোঁ, 25 পালোঁ। কিন্তু অৰিজিনেলি কি কৰিব লগা আছিলে, মাল্টিপ্লাইং বাই 4। এই নাম্বাৰটো এই 100টো 4ৰে মাল্টিপ্লাই কৰিব দিছিলে, আৰু মাল্টিপ্লাই কৰিলে কিমান পাম, 400। এতিয়া আমাক কুৱেশ্যনটোত কৈছে হোৱাট ইজ দ্য পাৰ্চেণ্টেজ চেঞ্জ ইন দ্য ৰিজাল্ট ডিউ টু দিছ মিষ্টেক, মানে এই মিষ্টেকটো হৈ যোৱাৰ পাছত, যিটো ডিভাইড কৰিলে, এই মিষ্টেকটো হৈ যোৱাৰ পাছত পাৰ্চেণ্টেজত কি চেঞ্জেছ আহিল। আমি এটা অলৰেডি ফৰ্মুলা এটা পাইছিলোঁ যে চেঞ্জেছ অফ পাৰ্চেণ্টেজ ইকুৱেল টু কি, ফাইনেল ভেলু মাইনাছ ইনিচিয়েল ভেলু ডিভাইডেড বাই ইনিচিয়েল ভেলু ইনটু 100। ইয়াতে ইনিচিয়েল ভেলু হ'ব 400, আৰু ফাইনেল ভেলু আমি মিষ্টেক কৰি কি পাইছিলোঁ, 25 পাইছিলোঁ, এইটো আমাৰ কি হ'ব, ফাইনেল ভেলু হ'ব। আৰু এই ফৰ্মুলাত যদি আমি বহাই দিওঁ চেঞ্জেছ অফ পাৰ্চেণ্টেজ ইকুৱেল টু, এই ফৰ্মুলাত যদি আমি বহাই দিওঁ 25 মাইনাছ 400 ডিভাইডেড বাই 400 ইনটু 100, এইটো হৈছে ফাইনেল ভেলু, এইটো হৈছে ইনিচিয়েল ভেলু ডিভাইড বাই কি, ইনিচিয়েল ভেলু। ইয়াক যদি আমি কৰিব যাওঁ -375 পাম ডিভাইডেড বাই 400 ইনটু 100, আৰু ইয়াক কেলকুলেশ্যন কৰিলে আমি এপ্ৰক্স 93.75% পাম কেলকুলেশ্যন কৰিলে। এইটো আপোনালোকে কৰি চাব, যদি মই এইটো কেলকুলেশ্যনো কৰি দিব লগা হয়, ভিডিঅ'টো বহুত দীঘল হৈ যায়, গতিকে এইটো আপোনালোকে কৰি ল'ব। এতিয়া ফৰ্মুলাত বহাই আমি কি পালোঁ, -93.75%। এনচাৰত কি আছে, এনচাৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ 93.75। আৰু এটা কুৱেশ্যন কৰিব পাৰে যে এইটো মাইনাছত ওলালে, মাইনাছ থাকিলে 93.75%ত, যদি মাইনাছ আছে, মই আগতে কৈছিলোঁ যে ফৰ্মুলাটো যেতিয়া মোক পঢ়াই আছিলোঁ বা কৈ আছিলোঁ, ফৰ্মুলাটো কওঁতে কৈছিলোঁ যে যদি মাইনাছ থাকে মানে পাৰ্চেণ্টেজটো কি কৰিছে, কমি গৈছে, যদি প্লাছ থাকে পাৰ্চেণ্টেজটো কি হৈছে, ডিক্ৰিজ হৈছে। ইয়াত মাইনাছ আছে, গতিকে ইয়াৰ পাৰ্চেণ্টেজটো কি হৈছে, কমি গৈছে। যদি কুৱেশ্যনত দিলে হয় যে কিমান পাৰ্চেণ্ট কমিলে, তেতিয়া মাইনাছ
93.75 লিখিলোঁ হয়। যদি কিমান পাৰ্চেণ্ট বাঢ়িলে বুলি ক'লে হয় তেতিয়া আমি প্লাছ 93.75% আমি লিখিলোঁ হয় যদি তেনেকুৱা কুৱেশ্যনত দিয়া থাকিলে হয়। এতিয়া আমি এইটো মাইনাছত পালোঁ যে ক'ব যে অপশ্যনত আছে প্লাছত, এনচাৰ পালোঁ আমি মাইনাছত। এইটো কেনেকৈ সম্ভৱ? এই চিনটোই, এই যিটো নিগেটিভ চাইনটোৱে আমাক পাৰ্চেণ্টেজটো বাঢ়িছে নে কমিছে সেইটোহে কৈছে। কিন্তু কুৱেশ্যনত সুধিছে যে চেঞ্জেছ কিমান আহিলে, কিমান বাঢ়িছে কিমান কমিছে সেইটো সোধা নাই। চেঞ্জেছ কিমান হ'ল 93.75 চেঞ্জেছ হ'ল। অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ। এতিয়া আমি নেক্সট কুৱেশ্যন কৰোঁ। এতিয়া আমি নেক্সট কুৱেশ্যন কৰিম। এইটো UPSC CSET 2022ত আহিছিলে এই কুৱেশ্যনটো এতিয়া আমি ছল্ভ কৰিম। কুৱেশ্যনটোত কি দিয়া আছে? The increases in the price of a certain item was 25%. Then the price was decreases by 20%. And then again increases by 10%. What is the resultant increases in the price? মানে ধৰা হ'ল এটা এটা বস্তু আছিলে, এই বস্তুটোৰ দামটো প্ৰথম অৱস্থাত 25% বাঢ়িলে। নেক্সট ষ্টেটমেণ্টত কি কৈছে? 20% কমিলে। নেক্সট আকৌ কি হ'ল? এই বস্তুটোৰ দামটো 10% ইনক্ৰিজ হ'ল। কুৱেশ্যনটো এইটো দিয়া আছে আৰু কৈছে যে হোৱাট ইজ দ্য ৰিজাল্টেণ্ট ইনক্ৰিজেছ ইন দ্য প্ৰাইচ। মানে এই কণ্ডিশ্যনখিনি হৈ যোৱাৰ পাছত যিটো আমি ৰিজাল্ট পাম, সেই ৰিজাল্টটোত যিটো পাৰ্চেণ্টেজ পাম, এই পাৰ্চেণ্টেজটো কি হ'ব, মানে ৰিজাল্টটো কি হ'ব বা কিমান চেঞ্জ হ'ব। এই কুৱেশ্যনটো আমি সেই ছেম ফৰ্মুলাৰে কৰিম। ফৰ্মুলা যিটো আগৰ কুৱেশ্যনটোত কৰিছিলোঁ যে চেঞ্জেছ অফ পাৰ্চেণ্টেজ ইজ ইকুৱেল টু ফাইনেল ভেলু মাইনাছ ইনিচিয়েল ভেলু ডিভাইডেড বাই ইনিচিয়েল ভেলু ইনটু 100। এই ফৰ্মুলাত বহাই দিলে আমি এই কুৱেশ্যনটোৰ এনচাৰটো পাম। এতিয়া প্ৰথম কুৱেশ্যনটোত মই অলৰেডি কৈছোঁৱে যে প্ৰত্যেকটো নাম্বাৰতে যেতিয়া পাৰ্চেণ্টেজ দেখা পাম আমি, তেতিয়া আমি সংখ্যাটো বা বস্তুটোৰ দামটো কি বুলি ধৰি ল'ম? 100 বুলি ধৰি ল'ম। প্ৰথম কুৱেশ্যনটোত যেনেকৈ কৰিছিলোঁ যে পাৰ্চেণ্টেজত গোটেইকেইটা থাকিলে কি বুলি ধৰি ল'ম? 100 বুলি ধৰি ল'ম। এতিয়া যদি আমি 100 বুলি ধৰি লওঁ, ধৰা হ'ল বস্তুটো আমি X বুলি ধৰি ল'লোঁ আৰু এই X বস্তুটোৰ দামটো 100 টকা আছিলে। এই বস্তুটোৰ দামটো 100 টকা আছিলে। এতিয়া একৰ্ডিং টু কুৱেশ্যন প্ৰথম ষ্টেটমেণ্ট মতে কি কৈছে আমাক? চাৰ্টেন আইটেম ৱাজ 25% ইনক্ৰিজ, মানে 25% বাঢ়িছে বুলি কৈছে। 25% বঢ়া বুলি ক'লে কি হ'ব? অৰিজিনেল ভেলুটো কি আছিলে? 100 টকা আছিলে অৰিজিনেলি আগৰ পৰা। ইয়াৰ লগত কি বুলি কৈছে? 25% বাঢ়া বুলি কৈছে, মানে 25% কি প্লাছ হ'ব। আৰু মই এই PYQ ছল্ভ কৰাৰ আগতে কৈছিলোঁ যে এটা ষ্টেটমেণ্ট দিছিলোঁ যে 70% অফ X, মানে ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ? 70 ডিভাইডেড বাই 100 ইনটু X বুলি লিখিব পাৰোঁ। এতিয়া কুৱেশ্যনৰ ষ্টেটমেণ্ট মতে কি দিছে? 25% বুলি কৈছে। কিহৰ? 100ৰ। মানে ইয়াৰ আমি কেনেকৈ লিখিব পাৰোঁ? 25%
বঢ়া বুলি কৈছে মানে 25% অফ 100 হ'ব। 25% অফ 100টো আমি কেনেকৈ লিখিব পাৰোঁ? 20% অফ 100ক আমি 100 ইনটু 25 ডিভাইডেড বাই 100 বুলি লিখিব পাৰোঁ। এনেকৈ লিখিব পাৰোঁ। এতিয়া 25%টো আমি কি হৈছে? ইনক্ৰিজ হৈছে একৰ্ডিং টু কুৱেশ্যন। ইয়াতে আমি এই 25%টো ইনক্ৰিজ হোৱাটো বহাই দিম ইয়াত ইনটু 25%। এইখিনি ক'ৰ পৰা আহিলে মই অলৰেডি কৈ দিলোঁ। এতিয়া আমি ইয়াক যদি ছল্ভ কৰিব যাওঁ, ছল্ভ কৰিলে এই 100 কটা গ'ল, থাকিব কি 100 প্লাছ 25 আৰু এনচাৰ কি পাম আমি 125। মানে প্ৰথম ষ্টেটমেণ্ট মতে যেতিয়া 25% প্ৰাইচ বঢ়া বুলি ক'লে, এই 25% বঢ়াৰ ফলত নতুন প্ৰাইচটো কি হ'ল 125। আকৌ নেক্সট একৰ্ডিং টু কুৱেশ্যন কি দি আছে আমাক? নেক্সট দিয়া আছে যে ডিক্ৰিজেছ বাই 20%, মানে আকৌ 20% কমিল দামটো। 20% কমিল মানে এতিয়া 25% বঢ়াৰ পাছত আমি বস্তুটোৰ দামটো কিমান পাইছিলোঁ? 125 পাইছিলোঁ। আৰু কি হ'ল? ডিক্ৰিজ হ'ল। মই আগতে কৈছোঁ যে ডিক্ৰিজ হ'লে মাইনাছ আৰু ইনক্ৰিজ হ'লে প্লাছ। কিমান পাৰ্চেণ্ট? 20%। 20% ডিক্ৰিজ হ'লে আমি কেনেকৈ লিখিব পাৰিম? 125 ইনটু 20 ডিভাইডেড বাই 100। এইখিনি ক'ৰ পৰা আহিলে? মই অলৰেডি ক'লোৱে যে 70% অফ এক্স আমি কেনেকৈ লিখিব পাৰোঁ? 25% অফ এক্স কেনেকৈ লিখিব পাৰোঁ? 25% অফ 125 কেনেকৈ লিখিব পাৰোঁ? ইয়াত 20% অফ 125 লিখিছোঁ আমি ইয়াত, মানে 125ক 100ৰে ডিভাইড কৰিছোঁ আৰু ইনটু 20 কৰিছোঁ। তো এভাৰেজৰ যিটো ফৰ্মুলা আছে ফৰ্মুলাৰ পৰাই পালোঁ ইয়াক আমি। আৰু ইয়াক যদি আমি ছল্ভ কৰোঁ, ছল্ভ কৰিলে আমি কি পাম? এই 0 কটা গ'ল, নহয় 120 হ'লে কিমান হ'ব? 5 হ'ব। 125 মাইনাছ 125 ডিভাইডেড বাই 5। 125 minus 125 divided by 5. 125 minus 25 equal to 100. এতিয়া 20% ডিক্ৰিজ হোৱাৰ ফলত আমি বস্তুৰ দাম কি পালোঁ? 100 পালোঁ। নেক্সট ষ্টেটমেণ্ট মতে কি দিছে? দেন এগেইন ইনক্ৰিজেছ বাই 10%। এই 100% পালোঁ, 100 পালোঁ আমি। 100টো হৈছে এক্স বস্তুটোৰ যিটো দাম আছিলে সেইটো 100। আকৌ নেক্সট একৰ্ডিং টু কুৱেশ্যন কি দিছে? 10% কি ডিক্ৰিজ হৈছে, মানে 10% ইনক্ৰিজ হৈছে। 10% ইনক্ৰিজ হৈছে মানে প্ৰাইচটো আমি পাইছিলোঁ 100, 20% ডিক্ৰিজ হোৱাৰ পাছত 100 পালোঁ দামটো। 100 প্লাছটো কিহৰ কাৰণে হ'ল? ইনক্ৰিজ হৈছে 10%। 10% অফ 100 আমি কেনেকৈ লিখিব পাৰোঁ? যে 100 ইনটু 10 ডিভাইডেড বাই 100। এইটো এতিয়া আমি ছল্ভ কৰিলে কি পাম? 0 কটা গ'ল, 0 কটা গ'ল। থাকিল কি? 100 প্লাছ 10 ইকুৱেল টু কিমান? 110 পালোঁ।
10% ইনক্ৰিজ হোৱাৰ ফলত আমি দামটো কি পালোঁ 110 পালোঁ এতিয়া যিটো পাৰ্চেণ্টেজৰ ফৰ্মুলা আছে সেই ফৰ্মুলাটোত আমি এই নাম্বাৰকেইটা এই প্ৰাইচকেইটা আমি বহাই দিম যিহেতু আমাক কি সুধিছে চেঞ্জেছ অফ পাৰ্চেণ্টেজ বা কিমান পাৰ্চেণ্ট ইনক্ৰিজ হ'ল বুলি আমাক সুধিছে এতিয়া চেঞ্জেছ অফ পাৰ্চেণ্টেজ ফাইনেল ভেলু মাইনাছ ইনিচিয়েল ভেলু ডিভাইডেড বাই ইনিচিয়েল ভেলু ইনটু 100 ইয়াতে ফাইনেল ভেলুটো হ'ব 110 যেটা আমি এইমাত্ৰ পালোঁ আৰু ইনিচিয়েল ভেলু হ'ব যেটা আমি প্ৰথমতে পাইছিলোঁ এক্সৰ দামটো কিমান পাইছিলোঁ এক্স বস্তুটোৰ দাম কিমান পাইছিলোঁ 100 পাইছিলোঁ এতিয়া আমি এইকেইটা যদি আমি বহাই দিওঁ ফৰ্মুলাত বহাই দিলে আমি পাম 110 মাইনাছ 100 ডিভাইডেড বাই ইনিচিয়েল ভেলু ইনটু 100 100 কটা গ'ল 110 মাইনাছ 100 110 মাইনাছ 100 ইকুৱেল টু 10% এই 10টো কিহত আছে পজিটিভত আছে গতিকে কি হৈছে ইনক্ৰিজ হৈছে কিমান পাৰ্চেণ্ট 10% ইনক্ৰিজ হ'ল এতিয়া আমাৰ অপচনত কি দিয়া আছে অপচন কিমান নম্বৰ অপচন বি ইজ দ্য কাৰেক্ট এনসাৰ অপচন বি দিয়া আছে অপচন বি ইজ দ্য কাৰেক্ট এনসাৰ যেহেতু আমি পাৰ্চেণ্টেজটো কিহত পালোঁ পজিটিভত পালোঁ সেইকাৰণে কি হ'ল ইনক্ৰিজ হ'ল যদি আমি নিগেটিভত পালোঁ হয় তেতিয়া কি হ'ল হয় পাৰ্চেণ্টেজটো ডিক্ৰিজ হ'ল হয় বা যেটো দাম আছিলে সেই দামটো কমিল হয় প্ৰথম আমি কিমান বাঢ়িলে কিমান কমিলে তাৰ ৰিজাল্টটো উলাই ললোঁ মানে ফাইনেল ভেলু উলাই ললোঁ ইনিচিয়েল ভেলু উলাই ললোঁ ফাইনেল ভেলু আৰু ইনিচিয়েল ভেলুটো পোৱাৰ পাছত যেটো আমাৰ ফৰ্মুলা আছিলে এই ফৰ্মুলাটোত আমি গোটেই ৰিজাল্টখিনি বহাই দিলোঁ আৰু বহাই দিয়াৰ ফলত আমি কি পালোঁ এনসাৰটো পালোঁ আৰু অপচন বি ইজ দ্য কাৰেক্ট এনসাৰ এই কুৱেশ্যনটো আহিছিলে UPSC CSET 2022 এই কুৱেশ্যনটো এতিয়া আমি সলভ কৰিম when কুৱেশ্যনটোত কি দিয়া আছে when 70% of a number x is added to another number y okay the sum becomes 165% of the value of y when 60% of the number x is added to another number z then the sum become 165% of the value of the z which one of the following correct এইকেইটাৰ কোনটো কাৰেক্ট সুধিছে আমাৰ আমি স্টেপ বাই স্টেপ লিখি যাম তেতিয়াহলে আমাৰ সুবিধা হ'ব when 70% of a number x is added to another number y 70% of x টো আমি কেনেকৈ লিখিব পাৰোঁ মই প্ৰথম যেতিয়া ভিডিওটো ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মই এই নাম্বাৰটোৰ বিষয়ে এবাৰ কৈছিলোঁ 70% of x টো কেনেকৈ লিখিম বা 70% of x নাম্বাৰ এনেকুৱা ধৰণৰ নাম্বাৰবোৰ আমি কেনেকৈ লিখিব পাৰোঁ 70% of x according to question 70% of x আমি কেনেকৈ লিখিব পাৰোঁ 70 ডিভাইডেড বাই কিমান 100 ইনটু x এই নাম্বাৰটোৰ লগত কি এড হ'ব বুলি কৈছে y বুলি এনেডাৰ নাম্বাৰ এটা প্লাছ y বুলি এনেডাৰ নাম্বাৰ এটা এড হৈছে নেক্সট কি কৈছে the sum becomes 165 of the value of y মানে এই সংখ্যাকেইটাৰ যেতিয়া সাম কৰি দিলোঁ সংখ্যাটা সাম কৰি দিয়াৰ ফলত আমি কি পালোঁ 165 of the number y value
ভেলু অফ y, এই y ভেলুটোৰ 165 পালোঁ। 165 অফ দ্য ভেলু অফ y তো আমি কেনেকৈ লিখিব পাৰোঁ? 165 ডিভাইডেড বাই 100 ইনটু y। প্ৰথম ষ্টেটমেণ্ট মতে এইটো পালোঁ। এইটো যদি আমি ছল্ভ কৰোঁ তেতিয়া আমি কি পাম? $70x ডিভাইডেড বাই 100 পাইছিলোঁ প্লাছ y পাইছিলোঁ ইকুৱেল টু 165 প্লাছ y ডিভাইডেড বাই 100 পাইছিলোঁ। ইয়াক ছল্ভ কৰিলে 0.7x প্লাছ y ইকুৱেল টু 1.65 y পাইছিলোঁ। yটো যদি সেইটো চাইডে নিওঁ ইয়াতে কি হৈছে? প্লাছ হৈ আছে, এইটো চাইডে নিলে কি হ'ব? মাইনাছ হ'ব। 0.7x ইকুৱেল টু 1.65y মাইনাছ y। এইটো ছল্ভ কৰিলে আমি কি পাম? 0.7x ইকুৱেল টু 1.65y মাইনাছ y। 0.7x ইকুৱেল টু 0.65 y পাম। মাইনাছ কৰি দিয়াৰ ফলত এইটো পালোঁ। দুফালে যদি পইণ্ট উঠাই দিওঁ তেতিয়া 70x ইকুৱেল টু 65y, মানে দুয়োফালে 100ৰে ডিভাইড কৰি দিলোঁ। 100ৰে ডিভাইড কৰাৰ ফলত ইয়াতে পইণ্ট আছে, পইণ্ট কেইটা নম্বৰ পাছত আছে? কেইটা নম্বৰ আগত আছে? এটা নম্বৰ আগত আছে। ইয়াতে দুটা নম্বৰ আগত আছে, গতিকে এটা নম্বৰ আগত যদি দুফালে ইকুৱেল হ'ব লাগিব, ইকুৱেল হ'ব লগাৰ কাৰণে ইয়াতে 70 আহিলে আৰু ইয়াতে 65 আহিলে। এইটো ছল্ভ কৰিলে আমি কি পাম? x বাই y ইকুৱেল টু 65 বাই 75 আৰু এইটো চিম্প্লিফাই কৰিলে ইয়াক 13 বাই 14 পাওঁ। এতিয়া এক্সৰ মান কি পালোঁ আমি? 13 আৰু ৱাইৰ মান কিমান পালোঁ? 14 পালোঁ। এতিয়া এক্স সংখ্যাটো ডাঙৰ নে ৱাই সংখ্যাটো ডাঙৰ? ৱাই সংখ্যাটো ডাঙৰ, গতিকে এই প্ৰথম ষ্টেটমেণ্টটো মতে কি পালোঁ আমি? এক্স সংখ্যাটো তকৈ ৱাই সংখ্যাটো ডাঙৰ, এই ষ্টেটমেণ্টটো পালোঁ। এতিয়া নেক্সট কি কৈছে আমাক? নেক্সট কৈছে when 60% of a number x is added another number z, then sum becomes 165 of the value of z। মানে ঠিক এই ষ্টেটমেণ্টটোৰ দৰে আমি ইকুৱেশ্যন এটা বনাই লওঁ, যিটো আমাক ষ্টেটমেণ্ট দিছিলে। এই ষ্টেটমেণ্টটো ইউজ কৰি আমি কি পাম? যে 60% of x মানে 60 ডিভাইডেড বাই 100 ইনটু x, ইয়াৰ লগত কি নতুন এনেটাৰ নাম্বাৰ এটা যোগ হৈছে? প্লাছ জেড। আৰু এই দুটাৰ চাম কৰাৰ ফলত নতুন সংখ্যা আমি কি পালোঁ? 165% অফ জেড ইনটু জেড। ষ্টেটমেণ্ট মতে এইটো পালোঁ। আৰু এইটো যদি আমি ছল্ভ কৰোঁ তেতিয়া কি পাম আমি? 0.6x প্লাছ জেড, ঠিক আগৰটোৰ নিচিনাই এইটো পাম 1.65 ইনটু জেড। (0.6x is equal to 1.65 জেড মাইনাছ জেড। এই মাইনাছটো জেড কিহৰ কাৰণে আহিল? ইফালে প্লাছ আছিলে, ইফালে অনাৰ ফলত মাইনাছ হ'ল। আৰু যদি আমি ইয়াক ছল্ভ কৰোঁ তেতিয়া কি পাম? 0.6x is equal to 0.65 জেড পাম। পইণ্ট দুটা উঠাই দিয়াৰ ফলত ইয়াতে 60 থাকিব, এক্স ইকুৱেল টু ইয়াতে 65 জেড থাকিব। আৰু ইয়াক ছল্ভ কৰিলে এক্স বাই জেড ইকুৱেল টু কিমান পাম? 65 ডিভাইডেড বাই
60 পাম আৰু এইটো সিম্পলিফাই কৰিলে 13/10 পাম আৰু এই কি পালোঁ x by z ইকুৱেল টু কি পালোঁ 13/10 পালোঁ এতিয়া xৰ মান কি পালোঁ 13 আৰু zৰ মান 10 পালোঁ এতিয়া এই ষ্টেটমেণ্টটো ইউজ কৰি আমি কি পাম যে zতকৈ xৰ মান xটো ডাঙৰ z সংখ্যাটোতকৈ x সংখ্যাটো ডাঙৰ এতিয়া নেক্সট কি সুধিছে আমাক যে which one of the following correct মানে এই দুটা ইকুৱেশ্যন ইউজ কৰি আমি কি পালোঁ যে x সংখ্যাটো yতকৈ সৰু x yতকৈ সৰু আৰু yটো xতকৈ ডাঙৰ এইটো এটা পালোঁ ষ্টেটমেণ্ট আৰু নেক্সট ষ্টেটমেণ্ট কি পালোঁ x সংখ্যাটোতকৈ z সংখ্যাটো xটো ডাঙৰ zটো সৰু এই লাষ্ট যিটো ইকুৱেশ্যন সলভ কৰি পালোঁ আমি এইটো zটো সৰু z সংখ্যাটো সৰু আৰু x সংখ্যাটো ডাঙৰ এতিয়া অপশ্যনত আমাক কি দিয়া আছে প্ৰথম অপশ্যনত কি দিয়া আছে xতকৈ z সৰু বুলি দিয়া আছে xতকৈ z সৰু বুলি দিয়া আছে আৰু yতকৈ x সৰু বুলি দিয়া আছে মানে zটো ডাঙৰ এই দুটা ইকুৱেশ্যনটো যদি আমি চাব যাওঁ যে এইটোৱে হ'ব এই ষ্টেটমেণ্ট দুটা যদি আমি সৰলকৈ লিখোঁ ইয়াত আমি পাম যে z গ্ৰেটাৰ দেন x গ্ৰেটাৰ দেন y পাম অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ আৰু ইয়াতেতো ভুলকৈ লিখা আছে প্ৰথম ষ্টেটমেণ্টটো শুদ্ধ গতিকে অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ প্ৰথম ষ্টেটমেণ্টটো ইউজ কৰি আমি এটা ইকুৱেশ্যন পালোঁ আৰু এই ইকুৱেশ্যনটো কেনেকৈ পালোঁ যিটো আমাৰ পাৰ্চেণ্টেজৰ ফৰ্মুলা আছে সেই ফৰ্মুলাটো ইউজ কৰি পালোঁ নেক্সট ষ্টেটমেণ্টটো ইউজ কৰি আমি নেক্সট ষ্টেটমেণ্ট পালোঁ আৰু দুটা ষ্টেটমেণ্টৰ পৰা আমি দুটা কনক্লুজন পালোঁ এইটো এটা কনক্লুজন আৰু এইটো এটা কনক্লুজন এই কনক্লুজন দুটা সৰল ভাষাত লিখিলে আমাৰ এইটো হ'ব আৰু এইটো আমাক কুৱেশ্যনত সুধিছে হুইচ ওৱান অফ দ্য ফলোয়িং ইজ কাৰেক্ট অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ